আমি অসম ডিগ্ৰী মহাবিদ্যালয়ৰ আহ্বানত আজি আমাৰ ওৰাং কলেজ কলাগুৰু বিষ্ণুৰাভা ডিগ্ৰী কলেজৰ অনাশিক্ষক কৰ্মচাৰীও এই 4দিনীয়া কৰ্মবিৰতি কাৰ্যসূচীত আমিও অংশগ্ৰহণ কৰিছোঁ। যোৱা 2021 চনৰ 1 জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ অসম চৰকাৰে যি 33খন কলেজ তথা এম ই স্কুলৰ পৰা আৰম্ভ কৰি অনাশিক্ষকসকলক যি বঞ্চনাৰে ফিক্স পে ৱাইজত বা ফিক্স পে চেলাৰি দি আমাক অন্যায় কৰি আছে, ইয়াৰ প্ৰতিবাদত আমি আজি কৰ্মবিৰতি লৈছোঁ। যে সঁচাকৈ বৰ দুখজনক, একেখন প্ৰতিষ্ঠানত থাকিও একেখন প্ৰতিষ্ঠানৰ প্ৰিন্সিপালকে আদি কৰি প্ৰবক্তাসকলক চৰকাৰে নিয়মীয়া কৰি দিলে, কিন্তু অনাশিক্ষক কৰ্মচাৰী যি ন্যূনতম বেতন পোৱা এখেতসকলকহে ফিক্স পে আকৌ ন্যূনতম কৰি 10,000ৰ পৰা 13,000ৰ ভিতৰত আমাক খটুৱাই আছে। কিন্তু কাম যিমানখিনি কলেজ বা এখন ইনষ্টিটিউটৰ কাম কাজ থাকে গোটেইবিলাক ফৰগ্ৰেডৰ পৰা আৰম্ভ কৰি কেৰাণীসকলে বৰ নিয়াৰিকৈ কৰিবলগীয়া হয়। আৰম্ভণিৰ পৰা দৰ্জা বন্ধ কৰালৈকে চকীদাৰবিলাকে কাম কৰিবলগীয়া হয়। এজন ছাত্ৰ এডমিশ্যন কৰাৰ পৰা BA পাছ কৰি ওলাই যোৱাৰলৈকে কেৰাণীবিলাকে সকলোবিলাক কাম কাজ কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত আমাক কি কাৰণত তেনেকৈ ইমান অন্যায়ভাৱে ৰখাই থ'লে, এইটো বৰ দুখজনক। সেয়ে আমি আজি এই মঞ্চৰ পৰাই আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে অন্যান্য চৰকাৰী নিয়মত আমাৰ এই 33খন মহাবিদ্যালয়ৰ যে অনাশিক্ষক কৰ্মচাৰীসকলক যাতে ৰেগুলাৰ কৰি চৰকাৰী সমহাৰত সমদৰমহা সমমৰ্যাদা দিব বুলি আমি আজি আহ্বান জনাইছোঁ। এই আহ্বানৰ প্ৰতি যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেনেহ'লে আমি পৰৱৰ্তী সময়ত আৰু অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে যি অধ্যক্ষসকল, এই অধ্যক্ষসকলেও আমি ভাবোঁ এখেতসকলেও আমাৰ প্ৰতি দায়বদ্ধ ৰাখক আৰু আমাৰ হৈ যাতে এখেতসকলে প্ৰশাসনিকভাৱে আগবাঢ়ি যাবলৈ আমি অনুৰোধ কৰিলোঁ। আমাৰ নন টিচিং ষ্টাফে আজিৰ পৰা কৰ্মবিৰতি আৰম্ভ কৰিছে, যিহেতু আমাৰ 18 তাৰিখৰ পৰা এক্সামবিলাক হ'ব। গতিকে তেওঁলোকে কৰ্মবিৰতি কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হৈছে। আমাৰ ফৰ্ম ফিল আপ চলি আছিল, এতিয়া ফৰ্ম ফিল আপ আমি কামবিলাক আগুৱাই নিব পৰা নাই। গতিকে BTCত আমাৰ 4খন মহাবিদ্যালয়ত কৰ্মবিৰতি চলি আছে আৰু অল আছাম 33খন মহাবিদ্যালয়ত এনেকুৱা ধৰ্ণা কাৰ্যসূচী চলি আছে। গতিকে মই চৰকাৰক টানি অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ যিহেতু কোৱালিফিকেশ্যনৰ কোনো বাৰ নাই, তেওঁলোকৰ যিখিনি প্ৰাপ্য বা যিখিনি স্কেল পাব লাগে বা ফুল দৰমহা পাব লাগে এইখিনি বা তেওঁলোকৰ চাকৰিটো কৰি দিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। তেওঁলোকৰ কৰ্মবিৰতিৰ কাৰণে পাঠদান স্থবিৰ হোৱা নাই, মানে যিহেতু টিচাৰৰ নহয়, আমাৰ যিখিনি ফৰ্ম ফিল আপৰ কাম এইখিনি বৰ্তমানে আমি স্থবিৰ হৈছে, বৰ্তমানে আমি কৰিব পৰা নাই। যিহেতু ফৰ্ম ফিল আপ মানে 18 তাৰিখ মানে লাষ্ট ডেট দিছে ইউনিভাৰ্চিটিয়ে। গতিকে ইউনিভাৰ্চিটিকো মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ এই ফৰ্ম ফিল আপৰ ডেটটো অলপ যাতে এক্সটেনশ্যন কৰি দিয়ে, তাৰ কাৰণে ইউনিভাৰ্চিটি কৰ্তৃপক্ষকো মই ৰিকুৱেষ্ট কৰিলোঁ।